তো আজি বনাবলৈ গৈ আছোঁ খৰিচাৰ লগত গাহৰি মাংস। তো এয়ে লৈছোঁ মই খৰিচা আৰু ধুনীয়াকৈ সৰুকৈ কাটি ল'ম। তো লগতে লৈছোঁ মই শুকান গাহৰি। তো ইমান ভালকৈ শুকোৱা নাই, জাষ্ট বইল কৰি অলপ দি থোৱা আছিলে। তো প্ৰথমে আমি গাহৰিখিনি অইল ৰিলিজ হ'বলৈ দিছোঁ। তো ইয়াতে আমি অইল এক্সট্ৰা ব্যৱহাৰ নকৰোঁ। তাৰপিছত মই এড কৰিছোঁ আদা নহৰু জলকীয়াৰ পেষ্ট, লগতে এড কৰিছোঁ 2টা বিলাহী আৰু কাটি থোৱা খৰিচাখিনি। তো ধুনীয়াকৈ আমি ভাজিব লাগিব মাংসখিনি। তো অলপ দেৰি পিছত আমি বিলাহী 2টা ধুনীয়াকৈ উলিয়াই ল'ম আৰু মেছ কৰি ল'ম। তো এয়া মেছ কৰি থোৱা বিলাহীখিনি মই এড কৰিছোঁ এতিয়া এড কৰিছোঁ নিমখ, ৰেড চিলি পাউডাৰ আৰু ব্লেক পেপাৰ। তো ধুনীয়াকৈ মাংসখিনি আমি ভাজিছোঁ আৰু নেক্সট এড কৰিছোঁ অলপ পানী সিজিবলৈ। এতিয়া মই এড কৰিম পক চয়। তো মাংসখিনি অলম'ষ্ট সিজিছে ধুনীয়াকৈ। তো শেষত মই এনেকৈ ছাৰ্ভ কৰিছোঁ। চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।